মেকআপটো কৰাৰ আগত আমি পাউডাৰটো ভালদৰে ছেট কৰিব লাগিব কাৰণ কিয় আমি যদি পাউডাৰটো ছেট নকৰোঁ ধৰা এই পানটো তোমাৰ ৰখি গ'ল কৰ্ণাৰটো ৰখি গ'ল বা আমাৰ ক্লায়েণ্টগৰাকীয়ে চকু মেলি দিলে আৰু চকু মেলি দিয়াৰ লগে লগে যদি আমি ব্লেণ্ড নকৰাকৈ যদি ডাইৰেক্ট পাউডাৰ লগাই দিওঁ আমাৰ কি হ'ব এই ইয়াৰে মেলি দিয়া যিটো ক্ৰিজ লাইন হয় সেই ক্ৰিজ লাইনটো তোমাৰ থাকি যাব আৰু কালাৰবোৰ ব্লেণ্ডিং কৰিলে এই ক্ৰিজ লাইনটোৰ পৰাই প্ৰডাক্টবোৰ ওলাই যাব তো আমি কৰ্ণাৰৰ এই পাৰ্টটো আমি ভালকৈ ব্লেণ্ড কৰি ল'ব লাগিব এনেকৈ ব্লেণ্ড কৰি ল'ম ব্লেণ্ড কৰি হোৱাৰ পাছতহে আমি পাউডাৰটো আৰু পাউডাৰটো চাবা কিছুমান কি হয় তোমাৰ যিটো পাউডাৰ পাপেৰে এই কৰ্ণাৰটো তোমাৰ নালাগে বা এই লাইনটোত তোমাৰ নালাগে এই লাইনটোত নালাগিলে কি হ'ব তোমাৰ যিমানে টাইম যাব তোমাৰ ক্লায়েণ্টৰ যিমানে দেৰি হ'ব সিমানে তোমাৰ এই চকুৰ পানী কৰ্ণাৰৰ পৰা আউটাৰ কৰ্ণাৰৰ পৰা এই লাইনটোৰ পৰাই তোমাৰ প্ৰডাক্টখিনি গুচি যাব আৰু আই মেকআপটো বেয়া দেখা হ'ব বুজি পাইছানে তো আমি পাউডাৰটো বহুত বেছি ভালকৈ আৰু ধুনীয়াকৈ দিব লাগিব যাতে তোমাৰ